নমস্কাৰ। এই ভিডিঅ'টো বনালোঁ মই হেৰিৰ ওপৰত আপোনাৰ যিখন এবচেণ্টিসকলৰ কাৰণে ন'টিচ আহিছে ন'টিফিকেশ্যনটো তাৰ ওপৰত কোনোৱে পাইছে কোনোৱে সম্ভৱতঃ নাপাবও পাৰে আৰু ভিডিঅ'টো মই বনালে মানে ডাইৰেক্ট ন'টিফিকেশ্যন গুচি যায়তো সেইকাৰণে ভিডিঅ'টো বনাই দিছোঁ জল্দি আপোনালোকৰ আমি যেনেকৈ ভাবিছিলোঁ ধৰক 15 তাৰিখ মানে যদি 10 তাৰিখে শেষ হয় 15 তাৰিখ মানে এবচেণ্টিসকলৰ কাৰণে ন'টিফিকেশ্যন ওলাব পাৰে আৰু তাৰ পিছতে ফাৰ্ষ্ট প্ৰভিজনেল ওলাব আৰু তাৰ আগে পিছে সম্ভাৱনা যিটো এডিশ্যনেল লিষ্ট এখন ওলাব লাগে আৰু ঠিক মানে ভবাৰ নিচিনাকৈ কামবিলাক হৈ আছেগৈ এতিয়া কি হয় এডিশ্যনেল লিষ্ট কেতিয়া ওলায় সেইটো একজেক্টটো নাজানিম ক'বলৈ কিন্তু ফাৰ্ষ্ট প্ৰভিজনেলৰ আগে পিছেতো এডিশ্যনেল লিষ্ট ওলাব হয় আগত নহ'লে পিছত এতিয়া কথাটো হ'ল আপোনালোকৰ যিসকল এবচেণ্ট আছিলে ভেৰিফিকেশ্যনৰ টাইমত যিটো ফাৰ্ষ্ট ফেজ ভেৰিফিকেশ্যন হৈছিলে আপোনাৰ 20 মাৰ্চৰ পৰা 11 এপ্ৰিললৈকে তো এইটো ফাৰ্ষ্ট ভেৰিফিকেশ্যনৰ টাইমত যিসকল এবচেণ্ট আছিলে তেওঁলোকক 14 তাৰিখে মাতিছে এইটো মাহৰে জুলাই মাহৰ 14 তাৰিখে আৰু যিসকলে ছেকেণ্ড ফেজ ভেৰিফিকেশ্যন হৈছিলে আপোনাৰ এই 27 তাৰিখৰ পৰা যিটো 10 তাৰিখলৈকে মানে হৈ আছে তেওঁলোকৰ বাবে ডেটটো দিছে আপোনাৰ 11 তাৰিখ আৰু 12 তাৰিখ মানে দুদিন দিছে ছেকেণ্ড ফেজৰ সকলৰ কাৰণে দুদিন দিছে আৰু ফাৰ্ষ্ট ফেজৰ সকলৰ কাৰণে এদিন দিছে মানে 11, 12 আৰু 14 তাৰিখে আৰু ছেকেণ্ড লিষ্টৰ মাজতে ধৰক বৰাক ভেলী যিসকলৰ ৰোড কণ্ডিশ্যনৰ কাৰণে অহা নাছিলে লেণ্ডশ্লাইড বা কিবাকিবি ৰিজন তেওঁলোকৰ কাৰণেও দিয়া হৈছে আৰু ইয়াত এতিয়া আপোনাৰ বাকীখিনি চব ছেইম থাকিব লোকেশ্যনো ছেইম আছে য'ত ভেৰিফিকেশ্যন হয় ৰহিকাতে হ'ব তাৰপিছত আপোনাৰ কি কয় আৰু ইয়াত এটা ইম্পৰ্টেণ্ট পইণ্ট দিছে আপোনালোকে চাব পাৰে 2 নম্বৰ পইণ্ট যিটো দ্য কেণ্ডিডেটছ মাষ্ট ব্ৰিং এ কপি অফ ভেলিড ৰিজন ফৰ বিং এবচেণ্ট অন দ্য নটিফাইড ডেট মানে আপোনালোকৰ যিটো ডেটত ভেৰিফিকেশ্যন আছিলে সেই ডেটত আপোনালোকে কিহৰ কাৰণে অহা নাছিলে তাৰ এটা ভেলিড মানে ৰিজন এটা আপোনালোকে দিব লাগিব তাৰ কাৰণে প্ৰুফ এটা কিবা লাগে আৰু আপোনালোকে ধৰক কাৰোবাৰ যদি এনেই গমেই নাপাইছিলে তো গম নোপোৱাটোতো আৰু কি ক'ব গম নাপাওঁ বুলি কৈ দিলেই হ'ল বোলে মই গম নাপালোঁ প্ৰথম দিনাখন আছিলে কাৰণে বা ছেকেণ্ড দিনাখন আছিলে বা কমিউনিকেশ্যনৰ প্ৰব্লেম আছিলে বা মানে ৰোড কমিউনিকেশ্যনৰ প্ৰব্লেম আছিলে এনেকুৱা আৰু ধৰণে বা লেণ্ডশ্লাইড বা কিবা হ'ল আৰু বা মেডিকেল গ্ৰাউণ্ড যিয়েই নহওক যদি মেডিকেল চবৰ কাৰণে মেডিকেলটোতো ইজি হয় আৰু যদি মানে আপোনালোকৰ একো ৰিজন নাই ভেলিড ৰিজন নাই এনেই নহাকৈ আছিলে তেতিয়াহ'লে এটা কাম কৰিব যদি যাম বুলি ভাবিছে মেডিকেলৰ কিবা এখন লৈ যাব কাগজ সেইদিনাখন হেৰি আছিলে বুলি তো সেইটো লৈ গ'লেও হৈ যাব বাকীটো চব ছেমেই থাকিব আৰু এইবাৰ যদি আপোনালোকে এবচেণ্ট হয় কেনেবাকৈ তেতিয়াহ'লে আপোনালোকৰ ডাইৰেক্ট কেণ্ডিডেটছটো হেৰি হৈ যাব ৰিজেক্ট হৈ যাব ঠিক আছে ভিডিঅ'টো ইমানেই আৰু এইখিনি এতিয়া 14 তাৰিখে শেষ হ'ব তো 14 তাৰিখে শেষ হোৱাৰ পিছত 18 তাৰিখ আৰু 19 তাৰিখ আছিলে নেকি মোৰ মতে যিটো মানে আপোনালোকৰ হেৰি আছিলে গ্ৰিভেঞ্চেছ হেৰি কৰিবৰ কাৰণে মাতিছিলে সেইটো 18, 19 আছে সম্ভৱতঃ তো 25 তাৰিখ 27 তাৰিখ মানলৈ কিজানি এডিশ্যনেল লিষ্ট এখন ওলাব পাৰে নহ'লে আপোনাৰ ফাৰ্ষ্ট প্ৰভিজনেল লিষ্ট এখন ওলাই যাব লাগে 30 তাৰিখৰ আগতে ওলাই যাব যিটো স্পীডত মানে এতিয়া হ'বলৈ লৈছে কামটো সেইটো হৈ যাব লাগে ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ